Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকলে OBC স্কলাৰশ্বিপ এপ্লাই কৰিম বুলি ভাবিছে বা যিসকলে ইতিমধ্যে আগৰ বছৰ OBC স্কলাৰশ্বিপ এপ্লাই কৰিছিল আৰু এবাৰ ৰিনিউৱেল কৰিম বুলি ভাবিছে এই দুইসকলৰ কাৰণে এই ভিডিঅ'টো প্ৰয়োজনীয় হ'ব যেহেতু মই আপোনালোকক এই ভিডিঅ'টিত OBC স্কলাৰশ্বিপ এপ্লাই কেনেকৈ কৰিব হেতুৰ বিষয়ে দেখুৱাম লগতে ৰিনিউৱেলৰ ক্ষেত্ৰত কি আপডেট আহিছে বা আপোনালোকে ৰিনিউৱেল কৰিব পাৰিব নোৱাৰে সেইখিনি দেখুৱাম আৰু এটা বস্তু আপোনালোকক দেখুৱাম সাধাৰণতে যিসকলে মাইনৰিটি হয় মাইনৰিটি স্কলাৰশ্বিপ যদি এপ্লাই কৰিব বিচাৰিছে বা SC স্কলাৰশ্বিপ বা ST স্কলাৰশ্বিপ সেইখিনিৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম লগতে ঈশানোদয় স্কলাৰশ্বিপৰ বিষয়ে মই আপোনালোকক কিছু কথা ক'ম যে তাৰ আচলতে যেটো ক্লোজিং ডেট যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই ঈশানোদয় তেতিয়াহ'লে তেওঁলোকৰ কাৰণে আপোনালোকক এটা আপডেট আপোনালোকে পাব সো সকলোকে প্ৰথমতে আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো ঈশানোদয় স্কলাৰশ্বিপৰ ক্ষেত্ৰত যদি আপোনালোকে চাই তেতিয়াহ'লে ঈশানোদয় স্কলাৰশ্বিপৰ লাষ্ট ডেট সাধাৰণতে বৰ বেছি দিন নাই আপোনালোকৰ এইটো যেটো স্কিম ক্লোজ হ'ব হেতু 11 তাৰিখে শেষ হৈ যাব সো 11 তাৰিখৰ আগত আপোনালোকে যিমান পাৰে সোনকালে আপোনালোকে এপ্লাই কৰক যেহেতু ইয়াৰ লাষ্ট ডেট 11 তাৰিখ গতিকে 11 তাৰিখৰ পিছত আপোনালোকৰ এই প্ৰসেসটো বন্ধ হৈ গলে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব সো এয়া হৈছে ঈশানোদয় স্কলাৰশ্বিপৰ কাৰণে এতিয়া OBC আৰু যিখিনি OBC স্কলাৰশ্বিপ হে OBC স্কলাৰশ্বিপৰ ক্ষেত্ৰত আপোনালোকক মই জনোৱাৰ আগতে SC স্কলাৰশ্বিপৰ বিষয়ে কৈ দিওঁ SC স্কলাৰশ্বিপো আপোনালোকৰ কাৰণে আহিছে যিসকল SC হয় SC ষ্টুডেন্ট সকলে আসলতে এপ্লাই কৰিব পাৰে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপত আপোনালোকে এপ্লাই কৰিব পাৰে সো SC সকলে এপ্লাই কৰিব পাৰে কেনে কৰিব তাক যদি আপোনালোকক দৰকাৰ হ'ব তেতিয়াহ'লে আপোনালোকে মোক কমেন্ট কৰিব মই আপোনালোকক আগবঢ়াই দিম বা ST যিসকল হয় তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু মাইনৰিটি সকলো সাধাৰণতে এপ্লাই কৰিবৰ কাৰণে যেটো তেওঁলোকৰ লিংক ইতিমধ্যে আহি পৰিছে এটো আপোনালোকৰ যেটো পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ আৰু OBC ষ্টুডেন্টৰ কাৰণে OBC ষ্টুডেন্টৰ যেটো স্কলাৰশ্বিপ আছে বা OBC স্কলাৰশ্বিপ আছে হেতু 10 তাৰিখলৈকে আপোনালোকৰ থাকিব ফেব্ৰুৱাৰী গতিকে আপোনালোকে কৰক এপ্লাই গতিকে ইয়াত আপোনালোকে এপ্লাই কৰি কিনে ধুনিয়াকৈ এপ্লাই কৰক আপোনালোকে এপ্লাই কৰিবৰ কাৰণে NSP স্কলাৰশ্বিপৰ যেটো অফিচিয়েল ৱেবসাইট বা নেশনাল স্কলাৰশ্বিপ পৰ্টেলৰ যেটো অফিচিয়েল ৱেবসাইট তাত আহিব লাগিব যদি আপোনালোকে নাজানে স্কলাৰশ্বিপটো এপ্লাই কেনেকৈ কৰিব লাগিব মোৰ চেনেলত ইতিমধ্যে ভিডিও মই বনাই থৈছো OBC স্কলাৰশ্বিপৰ কাৰণে কেনেকৈ আপোনালোকে এপ্লাই কৰিব তাক দেখাই থোৱা আছে সো আপোনালোকে চাই লওক তেনেকুৱা ধৰণৰ যেনেকৈ আপোনালোকক কোৱা হৈছে তেনেকৈ আপোনালোকে এপ্লাই কৰি লব মই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে তাৰ পৰা চাই লব পাৰিব এতিয়া আপোনালোকে আৰু এটা প্ৰশ্ন ইয়াত সুধিছিল যে OBC যিসকল OBC যেটো স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপটো এপ্লাই কৰিবৰ কাৰণে ৰিনিউৱেল সকলৰ কাৰণে কিবা আহিছে নেকি সো ইয়াত আপোনালোকৰ কাৰণে মই জনাও যে ৰিনিউৱেল যিসকল আছে তেওঁলোকে আসলতে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে আসলতে এটা এপ্লাই কৰিব পাৰে যিসকল OBC হয় আৰু এটা কথা জনাও যিসকলে ইতিমধ্যে OBC স্কলাৰশ্বিপ যোৱা বছৰ এপ্লাই কৰিছিল আকৌ যোৱা বছৰ এপ্লাই কৰি তেওঁলোকে পইচাও যদি পালে তেতিয়াহ'লে তেওঁলোকে আসলতে নতুনকৈ আকৌ এপ্লাই নকৰিব নতুনকৈ অৰ্থাৎ আপোনালোকে নিউলি স্কলাৰশ্বিপটো এপ্লাই নকৰিব আপোনালোকে ৰিনিউৱেলত যাব একেবাৰে নতুনকৈ এপ্লাই আপোনালোকে নকৰিব নহলে আপোনালোকৰ যেটো আগৰ স্কলাৰশ্বিপ আছে হেতু কেনসেল হৈ যাব আৰু নতুনটো যেটো আপোনালোকে কৰিব হেতু কেনসেল হৈ যাব সো এটো কাৰণে আপোনালোকে ফ্ৰেশ কে নকৰিব আপোনালোকে ৰিনিউৱেল যেটো এপ্লিকেশন আছে তাত আপোনালোকে কৰক এপ্লাই তাৰ পৰা আপোনালোকে এপ্লাই কৰি ধুনিয়াকৈ আপোনালোকৰ গুটেই হেতু যেহেতু সুবিধাটো দিছে ৰিনিউৱেল কৰিবৰ কাৰণে সো এবাৰ ৰিনিউৱেল আপোনালোকে কৰি দিব সো এটো আছিল আপোনালোকৰ কাৰণে এতিয়া ইয়াত আপোনালোকে কিছুসকলে এটা কথা সুধিছিল যে কিছুসকলে কৈছিল ডকুমেন্টছ বিলাক ভালদৰে আপলোড হোৱা নাই তেনেকুৱা ধৰণৰ ঈশানোদয়ৰ ক্ষেত্ৰত সো আপোনালোকে এটো আসলতে সম্ভৱতঃ পৰ্টেলৰ প্ৰবলেম হ'ব পাৰে গতিকে আপোনালোকে চাব এদিন দুদিনৰ ভিতৰতে আপোনালোকে চাওক যে আপোনালোকে যদি ট্ৰাই যদি কৰি চাব কি যেনিবা আপোনালোকৰ হৈ যাব পাৰে নহলে আপোনালোকে কলেজ বা আপোনালোকৰ যিখন কলেজ তাত গৈ আপোনালোকে এবাৰ সোধক তাত কোনোবা নহয় কোনোবা এজন ব্যক্তি থাকিব যিনিকি আপোনালোকক এই কথাটোৰ ওপৰত জনাব সো তাতে সুধিব আৰু তাত আপোনালোকে গম পাই যাব সো আপোনালোকক আজি এইখিনি কথাই ক'ব লগা আছিল যে ঈশানোদয় স্কলাৰশ্বিপৰ যেটো লাষ্ট ডেট আপোনালোকৰ পালেহি সোনকালে গতিকে এপ্লাই কৰক আপোনালোকে সোনকালে যিসকল SC ST যিসকল আছে বা যিসকল মাইনৰিটি আছে তেওঁলোকৰ স্কলাৰশ্বিপ ইতিমধ্যে এপ্লাই হৈ আছে গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু OBC যিসকল আছে তেওঁলোকৰ ফ্ৰেছ খিনিৰ কাৰণে ইতিমধ্যে এপ্লাই হৈ আছে আপোনালোকে এপ্লাই কৰক আৰু যিসকল ৰিনিউৱেল আছে তেওঁলোকৰো ৰিনিউৱেল ক্ষেত্ৰত আপোনালোকে ৰিনিউৱেল কৰিব পাৰে সো এইখিনি আপোনালোকৰ আছিল আজিৰ বিষয় আশা কৰিছো ভিডিওটো আপোনালোকে ভাল পালে যদি ভাল পালে তাহলে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব যিমান পাৰে সিমান শেয়াৰ কৰি দিয়ক যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে ভিডিওটো পায় আৰু তেওঁলোকে এপ্লাই কৰিব পাৰে কাৰণে সুবিধা পায় সো আজিলৈ মানে